हेलो फ्रेंड्स, स्वागतम जनालो अपनार मरमर यूट्यूब चैनल एडुकेशन इनक्रिज लई। আজি ডিএছএছৰ সিলেবাস অনুযায়ী ইম্পৰ্টেন্স গভৰ্ণৰ অফ জেনেৰেল যে ভাৰতীয় গভৰ্ণৰ জেনেৰেলৰ ওপৰত কিছুমান কোশ্চেন লৈ আহিছোঁ। কোশ্চেনবিলাক চোৱা, এইবিলাক কোশ্চেন দিয়ে থাকে এক্সামত, তোমালোকৰ চাই গ'লে এক্সামত বহুত উপকৃত হ'ব। তাৰ আগতে মোৰ ভিডিঅ'বিলাক যদি চাই ভাল লাগে তেনেহ'লে ভিডিঅ'বিলাক লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু চেনেলত যদি কোনোবা নতুন আহি আছে তেনেহ'লে চেনেলটো সাবস্ক্রাইব কৰি বেল আইকনটো অন কৰি ৰাখিব। তো 1 নম্বৰ কোশ্চেনটো চোৱা। 1 নম্বৰ কোশ্চেনটো কি দি আছে, হু ৱাজ দ্য গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া ডিউৰিং দ্য লঞ্চ অফ চিভিল ডিছঅবিডিয়েন্স মুভমেণ্ট। অপশ্যন দিছে কি লৰ্ড চেমছফোৰ্ড, লৰ্ড ৰাইডিং, লৰ্ড ইৰউইন, লৰ্ড ভিভেল। এই চাৰিটা অপশ্যনৰ ভিতৰত কোনটো অপশ্যন হ'ব সেইটো আমাক ক'ব দিছে যে স্বাধীন অৱজ্ঞা আন্দোলনৰ সময়ত ভাৰতৰ গভৰ্ণৰ জেনেৰেল কোন আছিল। এইটো অপশ্যন এইটো যে সিটো শুদ্ধ আনসাৰ হ'ব লৰ্ড ইৰউইন। এই লৰ্ড ইৰউইন এইটো কোশ্চেন এনেকৈও আহে যে স্বাধীন অৱজ্ঞা আন্দোলন কেতিয়া হৈছিল। এইটো হৈছিল স্বাধীন অৱজ্ঞা আন্দোলনটো 1930 হৈছিল। এই সময়ত গভৰ্ণৰ জেনেৰেল আছিল লৰ্ড ইৰউইন। লৰ্ড ইৰউইন আৰু গান্ধীৰ মাজত এটা চুক্তিও হৈছিল, এইটোক ইৰউইন পেক্ট বুলিও কোৱা হয়। যেতিয়া এই চুক্তিখন মহাত্মা গান্ধীজীৰ লগত ইৰউইন আৰু মহাত্মা গান্ধীজীৰ মাজত চুক্তি হয়, এই চুক্তিখনত চুক্তিৰ পিছত মহাত্মা গান্ধীজীয়ে ইৰউইনৰ ওপৰত কেইটামান চৰ্ত ৰাখিছিল। এই চৰ্তবিলাক কেইটা পূৰণ কৰিলে তেওঁ পূৰণ কৰাৰ কথা আছিল আৰু সেইটো ইৰউইন মানিও লৈছিল যে ইয়াৰ মাজত এটা আছিল কি যে যিমানবোৰ জেলত থকা আসামী আছিল সেইবিলাকক এৰি দিব লাগিব আৰু কিছুমান এক্সট্ৰা কিছুমান বস্তুৰ বিষয়ে তেওঁ চুক্তিপত্ৰ কৰিছিল। এই চুক্তিপত্ৰ কৰি যেতিয়া মহাত্মা গান্ধীজীয়ে 1930 চনত, এইটো একচুৱেলি 1931 চনতে হয়, 31 চনত মহাত্মা গান্ধীজী যেতিয়া দ্বিতীয় ৰাউণ্ড টেবলত লণ্ডনলৈ যায় তেতিয়া এই ইৰউইনে কি কৰিছিল, ভগত সিঙক ফাঁচি দিছিল। এই ফাঁসি দিছিল কিয়নো ভগত সিং কি আছিল, যিহেতু তেওঁ আসামী নাছিল, তেওঁ এটা আতংকবাদীৰ কেছ লগাই ভগত সিঙৰ ওপৰত এটা আতংকবাদীৰ কেছ লগাই তেওঁক ফাঁসি দিয়া হৈছিল। এতিয়া 2 নম্বৰ কোশ্চেনটো চোৱা। 2 নম্বৰ কোশ্চেনটো কি দি আছে, সতী ৱাজ এবলিস্ট, মানে সতী প্ৰথাটো কোনে শেষ কৰি দিলে, বন্ধ কৰি দিলে। এইটো কোন কৰিছিল, লৰ্ড ৰিপন, ৱাৰেন হেষ্টিংছ, লৰ্ড কৰ্ণৱালিছ না উইলিয়াম বেণ্টিং। সতী প্ৰথা বন্ধ কৰিছিল কোনে, এইটো কৰিছিল ৱাৰেন হেষ্টিংছ। ৱাৰেন হেষ্টিং এই সতী প্ৰথাটো কিমান চনত বন্ধ কৰিছিল, 1829 চনত। 2 নম্বৰ অপশ্যনটো কি হ'ব তেনেহ'লে বি নম্বৰটো শুদ্ধ আনসাৰ হ'ব। এনেকুৱা কোশ্চেনে হয়, সতী প্ৰথা কোনে বন্ধ কৰিছিল আৰু কিমান চনত সতী প্ৰথাটো বন্ধ হৈছিল, সেইটো এই দুটা মনত ৰাখিলে হৈ গ'ল। এতিয়া চোৱা 3 নম্বৰ কোশ্চেনটো। 3 নম্বৰ কোশ্চেনটো কি দি আছে, দ্য জালিয়াৱালা বাগ মছেস্কেয়াৰ টুকছ প্লেচ ডিউৰিং দ্য ভাইচৰয় অফ। কৈছে কি যে জালিয়াৱালা বাগ হত্যাকাণ্ডৰ সময়ত ভাইচৰয় পদত কোন আছিল। এইটো আমাক কোশ্চেন দিছে যে লৰ্ড কাৰ্জন আছিল, লৰ্ড ৰিপন আছিল, লৰ্ড চেমছফোৰ্ড আছিল না লৰ্ড কেনিং আছিল। এইটো এনেকুৱা এটা কোশ্চেন দুদিন আগত যে ডিএছএছৰ টেকনিকেলৰ এটা এক্সাম হ'ল, সেই টেকনিকেলৰ এক্সামত এনেকুৱা এটা কোশ্চেন দিছিল। এতিয়া চোৱা কোশ্চেনটো তেনেহ'লে কি দিছে যে জালিয়াৱালা বাগ হত্যাকাণ্ডৰ সময়ত ভাইচৰয় পদত কোন আছিল, লৰ্ড কাৰ্জন আছিল, লৰ্ড ৰিপন আছিল, লৰ্ড চেমছফোৰ্ড আছিল না লৰ্ড কেনিং আছিল। এইটো অপশ্যন সিটো শুদ্ধ আনসাৰ হ'ব, লৰ্ড চেমছফোৰ্ড আছিল। এই লৰ্ড চেমছফোৰ্ডৰ আদেশত জেনেৰেল ডেয়াৰ কি কৰিছিল, জালিয়াৱালা বাগ হত্যাকাণ্ডটো কৰিছিল কিমান চনত, যে 13 এপ্ৰিল
এপ্ৰিল 1919 চনত জালিয়াৱালাবাগ হত্যাকাণ্ড সংঘটিত কৰিছে জেনেৰেল ডায়াৰে লৰ্ড চেমস্ফৰ্ডৰ আদেশত। অপশ্যন চিটো শুদ্ধ আনচাৰ হ'ব। এতিয়া চোৱা 4 নম্বৰ কুৱেশ্যনটো। 4 নম্বৰ কুৱেশ্যনটো কি দিয়া আছে? হু এমং দ্য ফলোয়িং ইজ পপুলাৰলি ন'ন এজ ফাদাৰ অফ চিভিল ছাৰ্ভিচ ইণ্ডিয়া? যে চিভিল ছাৰ্ভিচৰ ভাৰতত চিভিল ছাৰ্ভিচৰ জনক কাক বুলি কোৱা হয়? অপশ্যন আছে কাৰ্টিয়ৰ, ব্ৰাইলষ্ট, লৰ্ড কৰ্ণৱালিছ আৰু ৱাৰেন হেষ্টিংছ। ভাৰতত চিভিল ছাৰ্ভিচৰ জনক আমাৰ অপশ্যন চি লৰ্ড কৰ্ণৱালিছক বুলি কোৱা হয়। লৰ্ড কৰ্ণৱালিছৰ ভাৰতত বহুত এহেম ভূমিকা আছে, তেওঁৰ বিষয়ে পঢ়িম অলপ পিছত। যে 5 নম্বৰ কুৱেশ্যনটো কি দিয়া আছে? 5 নম্বৰ কুৱেশ্যনটো দিয়া আছে ডিউৰিং হুইচ ভাইচৰয় টেনুৰ ৱেৰ লালা লাজপত ৰায় বাল গংগাধৰ তিলক ইম্প্ৰিছনেড ইন বাৰ্মা? যেতিয়া আছামিজটো কি হ'ব? যে যেতিয়া বাল গংগাধৰ তিলক লালা লাজপত ৰায় বাৰ্মা জেলত বন্দী আছিল, তেতিয়া সেইটো সময়ত ভাইচৰয় পদত কোন আছিল? ভাৰতত ভাইচৰয় পদত কোন আছিল সেইটো সময়ত? ভাৰতত ভাইচৰয় পদত আছিল লৰ্ড মিণ্টো। লৰ্ড মিণ্টো আছিল কোন? ভাইচৰয় পদত আছিল এই লৰ্ড মিণ্টো। আৰু যদি চনটো সোধে যে কিমান চনত আছিল, এইটো হ'ব তোৰ 1908 চনত। কিমান চনত জেলত আছিল তেওঁ? 1908 চনত আছিল। যে লালা লাজপত ৰায় আৰু বাল গংগাধৰ তিলক বাৰ্মা জেলত বন্দী আছিল। কিমান চনত? 1908 চনত। কোনে বন্দী কৰি থৈছিল? লৰ্ড মিণ্টো। তেওঁ ভাৰতৰ ভাইচৰয় পদত আছিল সেই সময়ত। এতিয়া চোৱা 6 নম্বৰ কুৱেশ্যনটো কি দি আছে? 6 নম্বৰ কুৱেশ্যনটো দ্য পাৰ্টিশ্যন অফ বেংগল ইন 1905 যে 1905 ৱাজ ইফেক্টেড বাই। তাৰমানে এইটো ক'ব বিচাৰিছে কুৱেশ্যন যে যেতিয়া বংগ বিভাজন হৈছিল সেইটো কাৰ প্ৰভাৱ আছিল? বংগ বিভাজনটো কাৰ প্ৰভাৱ হৈছিল? এইটো হৈছিল লৰ্ড কাৰ্জনৰ সময়ত। কেতিয়াবা এইটো চনটো পুছি দিয়ে যে বংগ বিভাজন কেতিয়া হৈছিল? মনত ৰাখিবা 1905 চনত হৈছিল। 7 নম্বৰ কুৱেশ্যনটো কি দি আছে? 7 নম্বৰ কুৱেশ্যনটো ইন হুইচ ইয়াৰ দ্য অফিচ অফ গভৰ্ণৰ জেনেৰেল ৱাজ ক্ৰিয়েটেড ডিউৰিং ব্ৰিটিছ ইণ্ডিয়া? কি কৈছে? ব্ৰিটিছ ভাৰতৰ সময়ত গভৰ্ণৰ জেনেৰেল পদটো কেতিয়া আৰম্ভ হৈছিল? এতিয়া চোৱা 8 নম্বৰ কুৱেশ্যনটো। 8 নম্বৰ কুৱেশ্যনটো কি দি আছে? ইণ্ডিয়ান ৰেলৱেজ এণ্ড টেলিগ্ৰাফ ছাৰ্ভিচ ৱেৰ ষ্টাৰ্টেড ডিউৰিং দ্য ৰিজন অফ। যে ভাৰতত ৰেলৱে আৰু টেলিগ্ৰাফ ছাৰ্ভিচৰ ষ্টাৰ্ট কোনজন গভৰ্ণৰ জেনেৰেলৰ সময়ত হৈছিল? সেইটো হ'ব আমাৰ কাৰ সময়ত হৈছিল? এইটো হৈছিল একচুৱেলি লৰ্ড ডেলহৌচিৰ সময়ত। অপশ্যন নম্বৰ ডিটো শুদ্ধ আনচাৰ হ'ব। 9 নম্বৰ কুৱেশ্যনটো চোৱা। 9 নম্বৰ কুৱেশ্যনটো কি দিয়া আছে? 9 নম্বৰ কুৱেশ্যনটোত দিয়া আছে হুইচ ওৱান অফ দ্য ফলোয়িং ৱাজ লংগেষ্ট ছাৰ্ভিচিং ভাইচৰয় অফ ইণ্ডিয়া? যে ভাৰতৰ আটাইতকৈ দীৰ্ঘদিনী ভাইচৰয়জনৰ নাম কি? এইজন কোন আছিল? আটাইতকৈ বেছি সময় ধৰি ভাৰতত যে ভাইচৰয় পদত আছিল এইজন কোন হয়? এইজন হয় লিলিত গো, লৰ্ড লিলিত গো। লিলিত গো 1936 পৰা 1944 চনলৈকে ভাৰতত ভাইচৰয় পদত আছিল। এতিয়া চোৱা 10 নম্বৰ কুৱেশ্যনটো। 10 নম্বৰ কুৱেশ্যনটো কি দিয়া আছিল? ডক্ট্ৰিন অফ লেপছ ৱাজ ষ্টাৰ্টেড বাই। যে ডক্ট্ৰিন অফ লেপছৰ নীতিটো কোনে ষ্টাৰ্ট কৰিছিল? এইটো একচুৱেলি কৰিছিল কোন? লৰ্ড ডেলহৌচি। লৰ্ড ডেলহৌচিয়ে কৰিছিল। এই ডক্ট্ৰিন অফ লেপছ মানে কি আছিল? এইটো মানে আছিল যে যিবিলাক ৰজাৰ ল'ৰা ছোৱালী নাই, তেওঁৰ যেতিয়া মৃত্যু হ'ব তেতিয়া তেওঁৰ এলেকা অৰ্থাৎ অঞ্চলখিনি
অট'মেটিকলি ইংৰাজৰ হাতত লৈ গুচি যাব সেইখিনি ঠাইৰ শাসন। এতিয়া চোৱা 11 নম্বৰ কুৱেশ্যনটো কি দি আছে। 11 নম্বৰ কুৱেশ্যনটো দি আছে হু ৱাজ দ্য ফাৰ্ষ্ট গভৰ্ণৰ অফ বেংগল, যে বেংগলৰ প্ৰথম গভৰ্ণৰ কোন আছিল। তেনেহ'লে আনচাৰটো কি হ'ব, ৰবাৰ্ট ক্লাইভ। এটা কথা মনত ৰাখিবা, যদি গভৰ্ণৰৰ কথা সোধে যে বেংগলৰ প্ৰথম গভৰ্ণৰজন কোন আছিল, তেনেহ'লে হ'ব ৰবাৰ্ট ক্লাইভ। আৰু যদি সোধে বেংগলৰ প্ৰথম গভৰ্ণৰ জেনেৰেল কোন আছিল, তেনেহ'লে কিন্তু ৰবাৰ্ট ক্লাইভ নহ'ব, এইটো হ'ব ৱাৰেন হেষ্টিংছ। যদি গভৰ্ণৰ জেনেৰেল সোধে তেনেহ'লে ৱাৰেন হেষ্টিংছ, গভৰ্ণৰ সুধিলে কি হ'ব, ৰবাৰ্ট ক্লাইভ। আৰু যদি প্ৰথম সোধে যে ভাৰতৰ প্ৰথম গভৰ্ণৰ জেনেৰেল কোন আছিল, তেনেহ'লে ভাৰতৰ প্ৰথম গভৰ্ণৰ জেনেৰেল আছিল লৰ্ড উইলিয়াম বেণ্টিং। আৰু যদি ভাইচৰয় সোধে যে ভাৰতৰ প্ৰথম ভাইচৰয় কোন আছিল, তেনেহ'লে হ'ব লৰ্ড কেনিং। ভালকৈ মনত ৰাখিব, গভৰ্ণৰ সুধিলে প্ৰথম বেংগলৰ গভৰ্ণৰ সুধিলে হ'ব কি হ'ব, এইটো ৰবাৰ্ট ক্লাইভ। আৰু যদি বেংগলৰ প্ৰথম গভৰ্ণৰ জেনেৰেল সোধে তেনেহ'লে এইটো হ'ব কি তোমাৰ ৱাৰেন হেষ্টিংছ। আৰু যদি গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া সোধে এইটো হ'ব লৰ্ড উইলিয়াম বেণ্টিং। আৰু যদি ফাৰ্ষ্ট ভাইচৰয় অফ ইণ্ডিয়া সোধে তেনেহ'লে হ'ব লৰ্ড কেনিং। এতিয়া চোৱা 12 নম্বৰ কুৱেশ্যনটো কি দি আছে। 12 নম্বৰ কুৱেশ্যনটো দি আছে হু ৱাজ দ্য লাষ্ট ভাইচৰয় অফ ইণ্ডিয়া, যে ভাৰতৰ শেষৰ গৰাকী ভাইচৰয় কোন আছিল। লৰ্ড কেনিং আছিল, লৰ্ড কাৰ্জন আছিল, মাউণ্ট বেটেন আছিল আৰু লৰ্ড ডেলহাউচি আছিল। কোনটো আনচাৰ, তেনেহ'লে শুদ্ধ আনচাৰ হ'ব যে ভাৰতৰ লাষ্ট ভাইচৰয়জনৰ নাম কি আছিল, সেইজনৰ নাম আছিল মাউণ্ট বেটেন। অপশ্যন চিটো শুদ্ধ আনচাৰ হ'ব। লৰ্ড ৰাইডিং, এইটো অপশ্যন ডিটো শুদ্ধ আনচাৰ হ'ব লৰ্ড ৰাইডিং। তো যদি সোধে যে প্ৰথম যে মহাত্মা গান্ধীজীক যেতিয়া বন্দী কৰা আছিল সেইটো চনটো কি আছিল, সেই চনটো আছিল 1922 চনত প্ৰথমবাৰ মহাত্মা গান্ধীজী কি হয়, এৰেষ্ট হয়। কোনে কৰিছিল এইটো, লৰ্ড ৰাইডিং। এতিয়া চোৱা 14 নম্বৰ কুৱেশ্যনটো। 14 নম্বৰ কুৱেশ্যনটো কি দি আছে, ডিউৰিং হুজ টেনুৰ ডিড দ্য প্ৰিন্স অফটো দুবাৰ লিখা হ'ল, প্ৰিন্স অফ ৱেলছ ভিজিটেড ইণ্ডিয়া ইন 1921। কি কৈছে, কাৰ সময়ত প্ৰিন্স ৱেলছে ভাৰতলৈ ভ্ৰমণ কৰিছিল, 1921 চনত। চনটো মনত ৰাখিবা যে প্ৰিন্স অফ ৱেলছ ভাৰতত কোনটো চনত ভিজিট কৰিছিল, সেইটো 1921 চনত। এতিয়া আমাক কৈছে কাৰ সময়ত, মানে সেই সময়ত গভৰ্ণৰ জেনেৰেল কোন আছিল। সেই সময়ত গভৰ্ণৰ জেনেৰেল আছিল ভাৰতৰ লৰ্ড ৰাইডিং। লৰ্ড ৰাইডিংটো একেবাৰে শুদ্ধ আনচাৰ হ'ব। এতিয়া চোৱা 15 নম্বৰ কুৱেশ্যনটো। 15 নম্বৰ কুৱেশ্যনটো বহুত দৰকাৰী হয়, এনেকুৱা কুৱেশ্যন আজিকালি আহি আছে যে হুইচ অফ দ্য ফলোয়িং পেয়াৰ্ছ ইজ নট কাৰেক্টলি মেচ। এনেকৈ 4টা অপশ্যন দিয়া থাকিব, কোনটো অপশ্যন ভুল আছে সেইটো আমাক ওলাব দিছে। তেনেহ'লে 15 নম্বৰ কুৱেশ্যনটো চোৱা যে কি দিছে, যে হুইচ অফ দ্য ফলোয়িং পেয়াৰ্ছ ইজ নট কাৰেক্টলি মেচ। অপশ্যন এ দি আছে লৰ্ড ডেলহাউচি, ডক্ট্ৰিন অফ লেপছ। হয়, অলপ আগতে পঢ়িলোঁ ডক্ট্ৰিন অফ লেপছৰ নীতিটো কোনে লগাইছে, এইটো লৰ্ড ডেলহাউচিয়ে আৰম্ভ কৰিছিল। যে লৰ্ড মিণ্টো কি কৰিছিল, ইণ্ডিয়া কাউন্সিল এক্ট 1909, এইটো শুদ্ধ। যে ইণ্ডিয়া কি কৈছে, যে লৰ্ড মিণ্টো ইণ্ডিয়া কাউন্সিল এক্ট 1909, এইটো শুদ্ধ আছে। চি নম্বৰটো চোৱা, লৰ্ড ভেলেজলি কি কৰিছিল, ছাবচিডাৰী এলায়েন্সটো লৈ আহিছিল ভাৰতলৈ, এইটো শুদ্ধ। কি কৈছে যে লৰ্ড কাৰ্জন ভাৰ্নাকুলাৰ প্ৰেষ্ট এক্ট 1878, এইটো কেনেকুৱা কথা। লৰ্ড কাৰ্জনটো বংগ বিভাজনৰ সময়ত আছিল 1995 চনত, এই 1905 চনত, সেইটোতো ৰং হ'ব। তেনেহ'লে আমাৰ শুদ্ধ আনচাৰ কোনটো হ'ব, আমাকতো সেইটোৱে ওলাব দিছে যে নট কাৰেক্টলি মেচ কোনটো আছে। তেনেহ'লে ডি নম্বৰটোৱে শুদ্ধ আনচাৰ আছে, বাকীকেইটাতো শুদ্ধই আছে আৰু এইটো ভুলটোৱে আমাক ওলাব দিছে। তেনেহ'লে ডি নম্বৰটো শুদ্ধ হ'ব। তো আজি মই
এই 15টা জিকেৰ কোৱেশ্যন ৰাখিছোঁ গভৰ্ণৰ জেনেৰেলৰ ওপৰত। যদি আৰু লাগে মই আৰু দিম, তোমালোকে ভিডিঅ'বিলাক ছাপোৰ্ট কৰিব আৰু বেছিকৈ লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। যদি কোনোবাই নতুন আহি আছে ভিডিঅ' মোৰ চেনেলটোত, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰি ৰাখিব। থেংক ইউ।